যে কংগ্ৰেছত যিটো নীলা তেজ ব্লু ব্লাড বুলি কয়, এই ব্লু ব্লাডৰ প্ৰাধান্যটো আজি নহয়। যিদিনাখনে মহামানৱ মহাত্মা গান্ধীয়ে কংগ্ৰেছটো ভংগ কৰিব দিছিলে, কিন্তু যিসকলে ভংগ নকৰি চলাই থাকিলে তেওঁলোকে ব্লু ব্লাড চলাবৰ কাৰণে চলাই থাকিল। ব্লু ব্লাডৰ কথাটো তেওঁলোকে আজিও এৰিব পৰা নাই। সেইকাৰণে গান্ধী নেহেৰু পৰিয়ালক লৈ তেওঁলোকে ৰাজনীতি কৰি থাকে। গতিকে গান্ধী নেহেৰু পৰিয়ালৰ যেতিয়া শীৰ্ষত থাকি ৰাজনীতি কৰিব, তেতিয়া প্ৰতিটো স্তৰতে তেনেকুৱা বংশবাদে আহিব। গতিকে অসমতো তেনেকুৱা বংশবাদ দেখিব, সকলোতে বংশবাদ দেখিব। এই বংশবাদৰ পৰা তেওঁলোক ওলাব নোৱাৰে। আৰু সেইকাৰণে মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতাৰ পিছতে কৈছিল যে এই কংগ্ৰেছ দলটো ভংগ কৰি দিব লাগে, ইয়াৰ প্ৰয়োজনীয়তা নাই। সেইকাৰণে কৈছিল, কাৰণ গান্ধীজীয়ে বুজি পাইছিলে যে ইয়াত তেনেকুৱা ধৰণৰ এটা পৰম্পৰা চলিব। আৰু সেইকাৰণে আজি হয়তো যিসকলে বুজা নাছিল এতিয়া বুজি উঠিছে। লাহে লাহে দেখিব যে সকলোৱে বুজি যাব এদিন, আৰু সিদিনাখনেই কংগ্ৰেছ এটা এটা পৰিয়াল থাকিব। কোনোবা অঞ্চলত এটা পৰিয়াল, এইটো অঞ্চলত এটা পৰিয়াল, সিমানেই। এই কথাবিলাক এনেকুৱা, মহামানৱ মহাত্মা গান্ধী দূৰদৰ্শী আছিল কাৰণে স্বাধীনতাৰ সময়তে বুজি পাইছিলে। এতিয়া যিসকল সেইলোকে বুজি পোৱা নাই, আমি হয়তো 10 বছৰ আগত বুজিলোঁ কাৰণে আমি গুচিলোঁ, এতিয়া বুজা কিছুমান মানুহ আছে, এতিয়া বুজি তেওঁলোক ওলাই আহিব, তেনেকুৱাই। গতিকে আমি এটাই মনত ৰাখিব যে তেওঁ মহামানৱ আছিল কাৰণে স্বাধীনতাৰ সময়তে বুজিছিল। আমি অলপ মানৱ কাৰণে আমি অলপ কমত বুজিলোঁ। আৰু এতিয়াৰ তলৰ যিবিলাক